৭৭ চনত আমাৰ চিকেন নেকৰ আশে-পাশে থকা মাটি বাংলাদেশৰ পৰা আমি ল'ব পাৰিলোহেঁতেন। নোলোৱাৰ বাবে আজি অসমে যিহেতু বহুত দূৰ ঘূৰি পেলাই দিল্লীৰ পৰা অসমত সোমাব লাগে, সেইকাৰণে আমাৰ যিকোনো খৰচ অসমত বেছি। ভাৰত চৰকাৰক এটা মই নীতি বনাবৰ কাৰণে অনুৰোধ কৰিছিলোঁ, যাতে অসমলৈ অহা মাল বস্তু, বয় বস্তুৰ দামত যিটো পৰিবহণৰ খৰচ লাগে, তাত অসমৰ ৰাইজে কেনেকৈ সকাহ পাব পাৰে। কাৰণ আমি এটা ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে উত্তৰ পূৰ্বৰ ৰাইজে আজি দিল্লীৰ পৰা যদি আমি 10 কেজি আলু আনো, আমি তাতো এক্সট্ৰা কৰি পৰিবহণৰ বাবে খৰচ দিব লাগে। আমাৰ নীতি আয়োগৰ বৈঠক অনুষ্ঠিত হয়। মিটিঙত এইটোৱে উল্লেখ কৰিছিলোঁ, ৭৭ চনত বাংলাদেশৰ যেতিয়া যুদ্ধৰ পৰিসমাপ্তিৰ পিছত আমাৰ চিকেন নেকৰ আশে-পাশে থকা মাটি বাংলাদেশৰ পৰা আমি সেই সময়ত ল'ব পাৰিলোহেঁতেন। নোলোৱাৰ বাবে আজি যিকোনো বস্তু অসমৰ পৰা অহা যোৱা কৰিবৰ কাৰণে আমি বহুত বেছি টকা পইচা খৰচ কৰিবলগীয়া হয়। অসমে যিহেতু বহুত দূৰ ঘূৰি পেলাই দিল্লীৰ পৰা অসমত সোমাব লাগে, সেইকাৰণে আমাৰ যিকোনো খৰচ অসমত বেছি। ভাৰত চৰকাৰক এটা মই নীতি বনাবৰ কাৰণে অনুৰোধ কৰিছিলোঁ, যাতে অসমলৈ অহা মাল বস্তু, বয় বস্তুৰ দামত যিটো পৰিবহণৰ খৰচ লাগে, তাত অসমৰ ৰাইজে কেনেকৈ সকাহ পাব পাৰে। কাৰণ আমি এটা ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে উত্তৰ পূৰ্বৰ ৰাইজে আজি দিল্লীৰ পৰা যদি আমি 10 কেজি আলু আনো, আমি তাতো এক্সট্ৰা কৰি পৰিবহণৰ বাবে খৰচ দিব লাগে।